আলফাই তৈল খননকাৰী প্ৰতিষ্ঠান কুইপৰ দুগৰাকী বিষয়াক অপহৰণ কৰি তেওঁলোকৰ ওপৰত চৰম ব্যৱস্থা ল'ব চূড়ান্ত ব্যৱস্থা ল'ব বুলি ঘোষণা কৰাৰ পাছত অসমত দেশজুৰি ক'বলৈ গ'লে বিভিন্ন প্ৰান্তত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই দুজন পণবন্দীক হত্যা কৰিব আলফাই, যিকোনো মুহূৰ্তত তেওঁলোক হত্যাৰ বলি হ'ব পাৰে। এই খবৰ শুনাৰ পাছত তেওঁলোকৰ পৰিয়াল উদ্বিগ্ন হৈ পৰিছে। অসমত বিভিন্নজনে প্ৰতিবাদ সাব্যস্ত কৰিছে। আনকি আলফাৰ জন্মস্থলী শিৱসাগৰ জিলা, শিৱসাগৰতো আজি ৰংপুৰীয়া ৰাইজে প্ৰতিবাদ কৰিছে আৰু নিৰীহৰ তেজেৰে ফাকু নিখেলিবলৈ আলফাক আহ্বান জনাইছে। দীঘলীয়া সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যে বিভিন্ন লোকে আলফাৰ এই সংগ্ৰামখনৰ বাবে প্ৰাণ দিবলগীয়া হৈছে আৰু এই মুহূৰ্তত দুজন অসমৰ এজন আৰু বিহাৰৰ দুজন বিষয়াৰ ভৱিষ্যত অন্ধকাৰত আছে। নিজৰ স্থিতিতে অটল আছে আলফা স্বাধীন। আলফা স্বাধীনে কালি বিবৃতিযোগে ঘোষণা কৰিলে যে তেওঁলোকে শীঘ্ৰেই যিকোনো সময়তেই চূড়ান্ত ব্যৱস্থা গ্ৰহণ কৰিব। প্ৰণৱ কুমাৰ গগৈ অসম সন্তান, ৰাম কুমাৰ তেওঁ বিহাৰৰ। তেওঁলোক দুইজন কুইপো নামৰ প্ৰতিষ্ঠানটোৰ সৈতে জড়িত আছিল। কুইপই তৈল খনন কোম্পানী, তেওঁলোকে অসম আৰু অৰুণাচলত কাম কৰে। দুইজন বিষয়াক অপহৰণ কৰি নিয়া হৈছিল আৰু দুইজন বিষয়াক মুকলি কৰি দিবৰ বাবে আলফাৰ জন্মস্থান শিৱসাগৰত ৰংপুৰীয়া ৰাইজে ৰংঘৰত আলফাৰ প্ৰতিষ্ঠা হৈছিল 1979 চনৰ 7 এপ্ৰিল তাৰিখে। তাত দেখিবলৈ পোৱা গৈছে যে প্ৰতিবাদ হৈছে। বিহাৰৰ পৰা আহি পৰেশ বৰুৱাৰ ঘৰত পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃক সাক্ষাৎ কৰিছে ৰাম কুমাৰৰ পিতৃয়ে। পৰেশ বৰুৱাৰ ভাতৃক তামোল পাণ দি আহ্বান জনাইছে প্ৰণৱ গগৈৰ পৰিয়ালবৰ্গই, প্ৰণৱ গগৈৰ সমগ্ৰ পৰিয়ালে। প্ৰণৱ গগৈৰ পত্নীয়ে কৈছে, মাটি বাৰী বেছি হ'লেও পাণ বঁটাত আমি ধন আগবঢ়াম। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে দুয়োজন বিষয়াক মুক্তি দিবলৈ আহ্বান জনাইছে। আলফা স্বাধীনৰ দাবী মানি ল'ব নোৱাৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছে। আৰক্ষীয়ে, নিৰাপত্তা বাহিনীয়ে নিজৰ কাম কৰিব। দুই বিষয়াৰ মুক্তিৰ দাবী বিশিষ্ট চিন্তাবিদ ডক্টৰ হীৰেণ গোহাঁই। দেখিবলৈ পোৱা গৈছে যে মন্ত্ৰী, বিধায়ক, বিভিন্ন ধৰণৰ সমাজৰ বিভিন্ন স্তৰৰ মানুহ সকলোকে মুকলি কৰি দিবৰ কাৰণে আহ্বান জনাইছে আৰু এই মন্তব্য কৰিছে যে নহ'লে বিশ্ব সমাজৰ ওচৰত অসম লজ্জানত হ'ব। এটা সময়ত আলফাই গ্ৰিটচাংকো চেৰ্গে, ৰাছিয়ান অভিযন্তা, তেওঁক হত্যা কৰিছিল। তাৰ প্ৰতিক্ৰিয়া বিশ্বজুৰি হৈছিল। এটা সময়ত দেখিবলৈ পোৱা গৈছিল যে সমাজকৰ্মী সঞ্জয় ঘোষক আলফাই হত্যা কৰিছিল। আলফাৰ জিম্মাত মৃত্যু হৈছিল। ইয়াৰ প্ৰতিক্ৰিয়া সুদূৰ প্ৰসাৰী হৈছিল। বিভিন্ন সময়ত চাহ বাগানত কৰ্মৰত ব্যক্তি, বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে যে আন কেইবাজনো ব্যক্তি আলফাৰ এই তেওঁলোকৰ আক্ৰমণৰ বলি হৈছিল আৰু এনেদৰেই বিভিন্ন ধৰণৰ হত্যা, বিভিন্ন বিস্ফোৰণ, কুটাঘাতৰ ফলত বহুজনৰ প্ৰাণহানি হোৱাৰ পাছত সকলোৱে কামনা কৰিছে প্ৰণৱ গগৈ ঘৰলৈ উভতি আহক, ৰাম কুমাৰ ঘৰলৈ উভতি আহক। আৰু মই প্ৰথমতে আপোনালোকক লৈ গৈছোঁ শিৱসাগৰলৈ। এই দুজন বিষয়া আলফাৰ জিম্মাত আলফাই তেওঁলোকৰ বক্তব্য বাণীবদ্ধ কৰাই প্ৰেৰণ কৰিছিল। দুটা প্ৰাণ, দুটা জীৱন, যিকোনো মুহূৰ্ততেই তেওঁলোকৰ জীৱন শেষ হৈ যাব পাৰে। আলফাৰ ফালৰ পৰা ভাবুকি দিয়া হৈছে। কুইপক সমগ্ৰ দক্ষিণ পশ্চিম যি এছিয়া আছে, পশ্চিম দক্ষিণ পূব এছিয়া আছে, তাত নিষিদ্ধ কৰিছে আলফাই। তেওঁলোকৰ কাম কাজ বন্ধ কৰিছে। তেওঁলোকৰ কৰ্মচাৰীসকলক আঁতৰি যাবলৈ আহ্বান জনাইছে। তেওঁলোকৰ কৰ্মচাৰীক অইল ইণ্ডিয়াক গৈ কাম বিচাৰি খাটনি ধৰিবলৈ আহ্বান জনাইছে। আৰু ইয়াৰ মাজতে মই আপোনালোকক পোনে পোনে লৈ গৈছোঁ শিৱসাগৰলৈ। শিৱসাগৰৰ দৃশ্য দেখুৱাম আৰু দীপাংকৰ শইকীয়া মোৰ সৈতে সংযুক্ত হৈছে। দীপাংকৰ, এক ভয়ংকৰ কথা, যিকোনো মুহূৰ্তত অঘটন ঘটিব পাৰে। কান্দি কান্দি পৰিয়ালটোৱে সহায় বিচাৰিছে, তেওঁলোকক মুকলি কৰি দিবলৈ আহ্বান জনাইছে। মাটি বাৰী বেছি ধন দিম বুলি কৈছে পৰিয়ালটোৱে আৰু আলফা নিজৰ স্থিতিত অটল। হয়, পৰাগগুণাদিত্য, ইতিমধ্যে যিহেতু দেখিবলৈ পোৱা গৈছে যে কালিৰ যি বিবৃতি অহাৰ পিছতে পৰিয়ালবৰ্গ ইতিমধ্যে উৎকণ্ঠিত হৈ পৰিছে। যিহেতু চৰম সিদ্ধান্ত ল'ব বুলি উল্লেখ কৰিছে, যিহেতু আলোচনা বিফল হৈছে বুলি উল্লেখ কৰিছে আলফা স্বাধীনৰ তৰফৰ পৰা। আৰু আলফা স্বাধীনলৈ আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে সকলো দল সংগঠনৰ পৰা আদি কৰি চৰকাৰৰ ইতিমধ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উল্লেখ কৰিছে। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটো উল্লেখ কৰিছে যে তালিবানৰ সৈতে একেদৰে তুলনা কৰা হ'ব। যদি আলফাই এনেধৰণৰ কাম কৰে তেনেহ'লে তালিবানৰ সৈতে তুলনা কৰা হ'ব বুলি উল্লেখ কৰিছে। যিহেতু ইয়াৰ পূৰ্বতেও আলফা স্বাধীনে আলফাৰ নামত তেনেধৰণে বহু ধৰণৰ ঘটনা সংঘটিত হৈছে। আলফাৰ নামত বহু লোক ইতিমধ্যে মৃত্যু হ'ব লগা হৈছে আৰু যি দুগৰাকী বিষয়াক ইতিমধ্যেই অপহৰণ কৰি নি আজি 2 মাহ পৰ্যন্ত তেওঁলোকে ৰাখি থৈছে আৰু সকলোৱে আহ্বান জনাইছে, একেমুখে সকলোৱে আহ্বান জনাইছে যাতে মুকলি কৰি দিয়ে। যিহেতু তেওঁলোকে বিবৃতি যোগেদি যি আহ্বান জনাইছে যে চৰম সিদ্ধান্ত লোৱা হ'ব। কুইপৰ সৈতে আলোচনা বিফল হৈছে আৰু কুইপক তেওঁলোকে ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰিছে। যিসকল বৰ্তমান সময়তো তেওঁলোকে কাম কৰি আছে কুইপৰ প্ৰতিষ্ঠানত, তেওঁলোককো আঁতৰি অহাৰ নিৰ্দেশ দিছে। আৰু যদি কুইপৰ প্ৰতিষ্ঠানৰ কোনো কৰ্মচাৰী যদি তেওঁৰ লগতো এনেধৰণৰ ঘটনা সংঘটিত হয়, তাৰ বাবে তেওঁলোক দায়ী নহয় বুলি উল্লেখ কৰিছে। পৰেশ বৰুৱা ডাঙৰ, এয়া আপোনাৰ বাবে দৃশ্য, এয়া আপোনালোকৰ জন্মস্থান শিৱসাগৰৰ দৃশ্য। শিৱদৌলৰ সন্মুখত ৰংপুৰবাসী, য'ৰ পৰা আলফাৰ জন্ম হৈছিল, তেওঁলোকে আজি আহ্বান জনাইছে। এই দৃশ্যসমূহ মই এফালৰ পৰা দেখুৱাই যাম। তেওঁলোকে আজি মম জ্বলাইছে, বন্তি জ্বলাইছে, চাকি জ্বলাইছে আৰু তেওঁলোকে প্ৰাৰ্থনা কৰিছে আৰু আলফাক ঘূৰাই দিবৰ বাবে আহ্বান জনাইছে। এই লোকসকল ওলাই আহিছে।
সেৱা জনাই কাটৰ আহ্বান জনাইছে আৰু এই দৃশ্য শিৱসাগৰৰ চহৰৰ মাজমজিয়াত শিৱসাগৰ দেখিবলৈ পোৱা গৈছে এনেদৰে বহু লোক ওলাই আহিছে তেওঁলোকে দাবী জনাইছে আৰু তেওঁলোকৰ বক্তব্য আছে মই তেওঁলোকৰ বক্তব্য এবাৰ শুনাইছোঁ শিৱদৌলৰ সন্মুখৰ পৰা যে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে এটাই আহ্বান জনাইছে আলফা সেনাধ্যক্ষ পৰেশবাই ডাঙৰীয়াক যে আপুনি অতি শীঘ্ৰে অসমীয়া যুৱক প্ৰণৱ গগৈৰ সহিতে অন্য কৰ্মচাৰীজনকো অতি শীঘ্ৰে মুকলি কৰি দিয়ক এই দুজন ব্যক্তি কোনো জাতিদ্ৰোহী নহয় দেশৰ দ্ৰোহী নহয় অসমৰ এজন সন্তান আৰু এক সাধাৰণ কৰ্মচাৰী এই সাধাৰণ কৰ্মচাৰীকেইজনৰ প্ৰাণৰ লৈ পিনি আপোনালোকে যি জাতীয় মুক্তি আন্দোলন গঢ়ি তোলাৰ কথা কৈছে তেনেকৈ যদি কৰি যায় আপোনালোকৰ ন্যূনতম যি গ্ৰহণযোগ্যতা অসমীয়া মানুহৰ মাজত আছে সেই হেৰুৱাব গতিকে পুনৰ বিবেচনা কৰি এই দুজন ব্যক্তিক মুকলি কৰি দিবলৈ আমি সমগ্ৰ ৰাইজে জাতি বৰ্ণ ধৰ্ম দল মত নিৰ্বিশেষে ওলাই আহিছোঁ আপোনাক আহ্বান জনাবলৈ এই কথা তেওঁলোকে বাৰে বাৰে যে জাতি মাটি ভেটি কথা কৈ থাকে তেওঁলোকে জীৱন আৰু সম্পত্তি ৰক্ষা কৰা সম্পূৰ্ণ দায়িত্ব লোৱাৰ কথা কৈ থাকে জীৱন আৰু সম্পত্তি ৰক্ষা কৰা তেওঁলোকে ফেইল হৈছে তাৰ এটা প্ৰমাণ দিছোঁ যে কটকটীয়া নিৰাপত্তাৰ মাজতে কিন্তু তেওঁলোকক অপহৰণ কৰি লৈ গ'ল শিৱসাগৰৰ সকলো জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লোক আমি একগোট হৈ এই ঐতিহাসিক শিৱদৌল প্ৰাংগণত আমি এগছিকৈ বন্তি প্ৰজ্বলন কৰি সেই দুজন অপহৃত ব্যক্তিৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ইয়াৰ পৰা আমি এই ঐতিহাসিক শিৱদৌলৰ প্ৰাংগণৰ পৰা আমি পৰেশবা মহোদয়ক পুনৰবাৰ আমি আহ্বান জনাইছোঁ যে এই নিৰ্দোষী ব্যক্তি দুজনক আপোনালোকে অতি শীঘ্ৰে মুকলি কৰি দিয়া যেন আৰু সৰ্বান্তচনক এটা কথা আমি ক'ব বিচাৰিছোঁ যদি এই দুজন ব্যক্তিৰ যদি কেনেবাকৈ যদি কিবা ক্ষতি হ'বলৈ হয় ইয়াৰ কিন্তু সম্পূৰ্ণ দায়ী কিন্তু অসম চৰকাৰ হ'ব এয়া আছিল শিৱসাগৰৰ দৃশ্য দীপাংকৰ শিৱসাগৰৰ পৰা আহ্বান জনাইছে প্ৰণৱ গগৈ পৰিয়ালত কান্দোনৰ ৰোল অসমৰ এটা পৰিয়াল আজি চকুপানী টুকিবলগীয়া হৈছে কুইপৰ লগত দুজন অসমীয়াৰ জীৱন তেওঁলোকে কোনো ধৰণৰ অপৰাধ কৰা নাই তেওঁলোকৰ কোনো ধৰণৰ সন্মুখত বিকল্প নাই কাৰণে তেওঁলোকে চাকৰি কৰিবলৈ গৈছে গতিকে তেওঁলোকে কাম কৰিছে পৰিয়াল চলাবৰ কাৰণে ভৰণ পোষণ দিবৰ বাবে যিটো তেওঁলোকৰ বাধ্যবাধকতা আছে কাম কৰি খাব লাগিব আৰু তেনে কাৰণতেই নি কোনেও হত্যা কৰিব নোৱাৰে আৰু এনে কাৰ্য আচলতে অসমবাসীয়ে আজি একেমুখে ইয়াক গৰিহণা দিছে আৰু কৈছে যে এই দুজন নিৰপৰাধী লোকক কোনো কাৰণতেই চৰম শাস্তি যদি বিহে তেনেহ'লে এইটো এটা ভয়ংকৰ ঘটনা হ'ব আৰু ই অসমক লজ্জানত কৰিব হয় নিশ্চয়কৈ দেখিবলৈ পোৱা গৈছে যে কালিৰ দিনটোত ইতিমধ্যে যি তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিলে জাননী ইতিমধ্যে বিবৃতি দিলে সংবাদ মাধ্যমলৈ যি বিবৃতি প্ৰেৰণ কৰিছে আলফা স্বাধীনৰ তৰফৰ পৰা আৰু তাত কোৱা হৈছে যে চৰম সিদ্ধান্ত তেওঁলোকে ল'ব অহা সপ্তাহত অৰ্থাৎ কাইলৈৰ পৰাই পৰহিলৈৰ পৰাই এই দিন আৰম্ভ হ'ব আচলতে দেখিবলৈ পোৱা গৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যদি অতিথি দি ক'ব বিচৰা যায় তেনেহ'লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমবাসীয়ে এতিয়া পাহৰিবলৈ আৰম্ভ কৰিছে অসম আলফা স্বাধীনে যি স্বাধীনতাৰ নামত যি ধৰণৰ কাৰ্যকলাপ কৰিলে সেয়া বৰ্তমান সময়ত পাহৰিবলৈ আৰম্ভ কৰিছে যদি নতুনকৈ এনে ধৰণৰ কাৰ্যকলাপ পুনৰবাৰ আৰম্ভ কৰে তেনেহ'লে লজ্জানত হ'ব অসমবাসীও লজ্জানত হ'ব লগতে আলফা স্বাধীনৰ এই কাৰ্য কেতিয়াও সফল নহ'ব যি ধৰণৰ তেওঁলোকে আন্দোলনৰ পন্থা গ্ৰহণ কৰিলে আৰু এয়া বৰ্তমান সময়ত পাহৰিবলৈ আৰম্ভ কৰিছে এক প্ৰকাৰ অসমবাসীয়ে পূৰ্বতে যি ধৰণৰ তেজৰ ফাকুৰে ইতিমধ্যে ৰং খেলিলে সেয়া বৰ্তমান সময়ত পাহৰিবলৈ আৰম্ভ কৰিছে যদি পুনৰবাৰ এনেধৰণৰ কাৰ্য কৰে তেতিয়াহ'লে অসমবাসীয়ে কেতিয়াও ক্ষমা নকৰিব পৰেশ বৰুৱাক কেতিয়াও ক্ষমা নকৰিব যেহেতু পৰেশ বৰুৱা ইতিমধ্যে তেওঁ উল্লেখ কৰিছে যে কুইপৰ প্ৰতিষ্ঠানৰ সৈতে আলোচনা বিফল হৈছে কিন্তু অসমীয়া এজন অসমৰ যুৱক এজন বিহাৰৰ যুৱক তেওঁলোকে কামৰ খাতিৰত গৈছে তেওঁলোকে পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত গৈছে নিম্ন মধ্যবিত্তৰ তেওঁলোক দুটাকৈ পৰিয়াল বৰ্তমান সময়ত তেওঁলোকৰ পৰিয়াল এতিয়া নিৰ্ভৰ কৰি আছে সেই দুজন ব্যক্তিৰ ওপৰতে আৰু পৰিয়াল আমি বাসগৃহৰ দৃশ্য দেখুৱাইছিলোঁ কালিৰ দিনটোত কেনেধৰণৰ শোকাকুল পৰিৱেশ বৃদ্ধ পিতৃ মাতৃ আছে প্ৰণৱ গগৈৰ তেওঁলোক দুটিকৈ সন্তান আছে সৰু সৰু গতিকে নিম্ন মধ্যবিত্ত এটা পৰিয়াল পোহপাল দিবৰ বাবে কুইপৰ কোম্পানীত চাকৰি কৰিছিল গতিকে যদি কোম্পানীৰ সৈতে সংঘাত আছে সেই কোম্পানীৰ সৈতে সংঘাত থকাৰ বাবে কেনেধৰণে এজন সাধাৰণ কৰ্মীয়ে যদি প্ৰাণ দিব লগা হয় সেয়া নিশ্চয়কৈ কেতিয়াও ক্ষমাৰ যোগ্য নহ'ব আলফা স্বাধীনৰ বাবে কেতিয়াও ক্ষমাৰ যোগ্য নহ'ব গতিকে আলফা স্বাধীনে পুনৰবাৰ বিবেচনা কৰাৰ চিন্তা কৰাৰ সকলোৱে আহ্বান জনাইছে মুকলি কৰি দিয়াৰ আহ্বান জনাইছে দুই বিষয়াক যি অপহৰণ কৰি ৰাখিছে দুমাহ ধৰি অপহৰণ কৰি ৰাখিছে সেই মুকলি কৰি দিয়াৰ আহ্বান জনাইছে তেওঁলোকক পন্থা বেলেগভাৱে গ্ৰহণ কৰিবলৈ কোম্পানীৰ বিৰুদ্ধে বেলেগ ধৰণে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সকলোৱে একেমুখে আৰু সকলোৱে একেমুখে আজি আলফা স্বাধীন লগতে পৰেশ বৰুৱাক এই কাৰ্যক ধিক্কাৰ জনা দেখিবলৈ পোৱা গৈছে হয় আৰু আলফাই এই সময়ত মনত পেলোৱা উচিত আলফাই বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছিল এটা সময়ত লৰ্ড স্বৰাজ পালৰ ভাতৃ সুৰীন্দৰ পাল অসমৰ বিখ্যাত চাহ কোম্পানীৰ স্বত্বাধিকাৰী তেওঁক হত্যা কৰিছিল ৰাষ্ট্ৰপতি শাসন নামি আহিছিল সঞ্জয় ঘোষক হত্যা কৰিছিল সেনাবাহিনী সামৰিক বাহিনীৰ অভিযান নামি আহিছিল ৰশ্মি বৰা বুলি এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক হত্যা কৰিছিল কেনে দুৰ্যোগত পৰিছিল এটা সময়ত আলফাই শব্দম নামৰ গুৱাহাটীত 5 বছৰীয়া শিশু আলফাৰ গুলীত হত্যা হৈছিল ক্ষমা খুজিবলগীয়া হৈছিল ধেমাজিৰ বিস্ফোৰণ আলফাই
ক্ষমা খুজিবলগীয়া হৈছে আলফাই ক্ষমা খুজি ভুল স্বীকাৰ কৰিবলগীয়া হৈছে এনে অজস্ৰ ঘটনা হৈছে যি ঘটনাৰ বাবে আলফাই বিভিন্ন সময়ত ক্ষমা খুজিবলগীয়া হৈছে আৰু এনে ঘটনাবোৰৰ বাবেই আলফাই সময়ে সময়ে মুখ্যম আঘাতৰ সন্মুখীন হৈ আহিছে আৰু বিভিন্ন সময়ত এই ঘটনাবোৰে আলফাৰ যি ইতিহাস সেই ইতিহাসক কলংকিত কৰি আহিছে অসমবাসীকো এই কলংকৰ চেকা লগাইছে পুনৰ যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে বিভিন্নজনে আহ্বান জনাইছে আলফাই আকৌ মনত পেলাওক ৰশ্মি বৰাৰ হত্যাক কি যুক্তি দিবলগীয়া হৈছিল শবনম কলিতাৰ হত্যাক কি যুক্তি দিবলগীয়া হৈছিল তেওঁ সুৰিন্দৰ পলৰ হত্যা গ্ৰীতশাংকু চেৰগীৰ হত্যা টি.এছ. ৰাজুৰ হত্যা আৰু সঞ্জয় ঘোষৰ হত্যা দীঘলীয়া সময়ত ধেমাজি ঘটনাকে ধৰি বিভিন্ন ঘটনা সেই ঘটনাসমূহ মনত পেলোৱাৰ এতিয়া প্ৰয়োজন হৈছে আৰু এই ঘটনাসমূহৰ পাছত যি পৰিস্থিতিৰ সৃষ্টি হ'ল আজি শিৱসাগৰ আলফাৰ জন্মস্থান তাৰ পৰা যি প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গ'ল সি এই কথাটো আজি স্পষ্ট কৰি দিছে যে এই সমগ্ৰ ঘটনাৱলী যি আছে যি ঘটনাৱলী সংঘটিত হৈছে তাত শিৱসাগৰবাসী সন্তুষ্ট নহয় প্ৰণৱ কুমাৰ গগৈ পৰিয়ালৰ ওচৰত শিৱসাগৰবাসী থিয় হৈছে শিৱসাগৰৰ সন্তান আৰু তেওঁলোকৰ পৰিয়ালৰ অপৰাধ কি আছিল দুয়োজনে কাম কৰি কোনোমতে পৰিয়াল চলাই আছিল দীক্ষিত শৰ্মা মোৰ সৈতে সংযুক্ত হৈছে দীক্ষিত অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু আলফাক এনে এটা গঢ়িত কাম এনে এটা ভুল পুনৰাই নকৰিবৰ কাৰণে অসমবাসীয়ে মনত পেলাই দিছে সোঁৱৰাই দিছে আলফাই মনত পেলোৱা আছিল সুৰিন্দৰ পলৰ হত্যাৰ পৰা গ্ৰীতশাংকু চেৰগীৰ হত্যাৰ পৰা টি.এছ. ৰাজুৰ হত্যাৰ পৰা সঞ্জয় ঘোষৰ পৰা ৰশ্মি বৰাৰ পৰা ধেমাজি বিস্ফোৰণৰ পৰা শবনম কলিতাৰ হত্যালৈকে আলফাই এই ঘটনাৱলীত কিমান ঘটনা কৰি থৈ আহিছে আৰু অজস্ৰ উদাহৰণ আছে আলফাই এনে ভুল কৰাৰ এনে ঘটনা সংঘটিত কৰি থৈছে সাংবাদিকক হত্যা কৰিছে কেইবাগৰাকীও সাংবাদিকক হত্যা কৰিছে বিভিন্ন সময়ত নিৰীহ লোকক ভুৱা অভিযোগত গ্ৰেপ্তাৰ কৰিছে আৰু অতি শেহতীয়াকৈ আলফাৰ কিছুমান নেতাৰ আক্ৰোশৰ বাবে কিছুমান মানুহে কেনেকৈ প্ৰাণ হেৰুৱাব লগিছিল এনে কলংকিত কাহিনী পোহৰলৈ আহিছে ইয়াত কোনো ধৰণৰ দেশদ্ৰোহিতা জাতিদ্ৰোহিতা বা কোনো ধৰণৰ অন্যায় অবিচাৰৰ কথা নাই একাংশ আলফা নেতাৰ অবিবেচক সিদ্ধান্তৰ বাবে এনেধৰণৰ বহু মৃত্যু এইখন অসমে চাবলগীয়া হৈছে পৰৱৰ্তী পৰ্যায়ত তেওঁলোক আমাৰ সংগঠনত ষড়যন্ত্ৰকাৰী আছিল বুলি শত্ৰুৰ এজেণ্ট আছিল বুলি কৈয়ে পৰেশ বৰাই এইবোৰ ঘটনাৰ পৰা দায় সাৰি যাবলৈ চেষ্টা কৰে কিন্তু সদায় এনেদৰে দায় সাৰি যাব নোৱাৰে পৰেশ বৰুৱাৰ দায়িত্ব আছে আৰু পৰেশ বৰুৱাই এনেধৰণৰ ঘটনাৰ পৰা দায় সাৰিবলৈ প্ৰায়ে এনেধৰণৰ হত্যাৰ দুখ আনলৈ ঠেলি দিয়ে তেওঁলোকৰ নিজা সতীৰ্থক কেনেকৈ হত্যা কৰিছে কোনে হত্যা কৰিছে সংগঠনত থকা মানুহ হত্যা কৰিছে পৰেশ বৰুৱাই এনেধৰণৰ ঘটনাসমূহৰ বাবে নিশ্চিতভাৱে পুনৰবাৰ ভাবি চোৱাৰ সময় হৈছে দীক্ষিত শৰ্মা হয় পৰাগমণি আদিত্য চাওক এই গোটেই বিষয়টো যি প্ৰণৱ কুমাৰ গগৈ হওক আৰু আনজন যিজন বিষয়া আছে এই দুজন কৰ্মচাৰীয়ে নিজৰ কাম কাজ কৰি আছিলে আৰু তেওঁলোকে সাধাৰণভাৱে নিজৰ জীৱন যাপন কৰি আছিলে যেনেকৈ এজন সাধাৰণ মানুহে নিজৰ জীৱন যাপন কৰে চাকৰি কৰি নিজৰ পৰিয়ালক পোহপাল দি যেনেকৈ তেওঁলোকে আগবাঢ়ে এজন সাধাৰণ মানুহ আছিলে আৰু এতিয়া যদি সকলোতকৈ ডাঙৰ প্ৰশ্ন সম্ভৱতঃ চাগে কোনোবাই সেইটো কথা বেয়া পাব পাৰে কিন্তু মোৰ মনতো সেই প্ৰশ্ন উত্থাপন হৈছে যে সাধাৰণ নিৰীহ লোকক এনেধৰণে আগত ৰাখি যি তেওঁলোকে কৈ থাকে যে স্বাধীন অসম আমাক লাগে পৰেশ বৰুৱাই যি কথা কৈ থাকে সেই কথা এই স্বাধীন এই নিৰীহৰ মানুহৰ প্ৰাণৰ বলিতেই হ'ব নেকি এতিয়া পৰেশ বৰুৱাই সেইটো কথা উত্তৰ দিয়াটো অত্যন্ত ডাঙৰ প্ৰয়োজন 30 বছৰত অসমত কৰ্ম সংস্কৃতি নাইকিয়া হৈছিল আৰু এইটো কথা নিশ্চিতভাৱে জানে চাগে পৰেশ বৰুৱাই ইয়াৰ কাৰণ কি ধেমাজিৰ 2004 চনৰ সেই 17টা নিষ্পাপ শিশুৰ প্ৰাণ বলি গৈছিলে সেই নিষ্পাপ শিশুকেইটাৰ কি তেওঁলোকৰ অপৰাধ আছিল সেইটোৰ কথাও পৰেশ বৰুৱাই আজি ক'ব লাগে যে সেই 17টা সেই নিষ্পাপ শিশুৰ যি ধেমাজিৰ খেলপথাৰত তেওঁলোকে পতাকা উত্তোলন কৰিব গৈছিল বোমা বিস্ফোৰণ কৰি তেওঁলোকক হত্যা কৰা হৈছিলে সেইসকলৰ কি সেই 17টা শিশুৰ কি অপৰাধ আছিলে সেইখিনি কথা পৰেশ বৰুৱাই আজিৰ তাৰিখত মুক্তভাৱে কওক কাৰণ তেওঁ ফোন কৰি কথা কৈ থাকে তেওঁ বাৰম্বাৰ তেওঁ বিভিন্নজনৰ লগত কথা পাতি থাকে তো এইখিনিও কওক যে তেওঁলোকৰ কি অপৰাধ আছিলে আজি সমগ্ৰ অসমবাসী উদ্বিগ্ন হৈ আছে সেই দুজন কৰ্মচাৰী সাধাৰণভাৱে যিসকলে নিজৰ কাম কাজ কৰি আছিলে সেই কাম কাজ কৰি নিজৰ জীৱনৰ নিজৰ পৰিয়ালক পোহপাল দিয়া এই যিসকল দুজন সাধাৰণ মানুহ আছিলে তাৰে যিজন ৰাম কুমাৰ আছিল তেওঁৰ যিজন সন্তান আছে আমি জানিব পৰা মতে তেওঁৰ সন্তানো অসুস্থ এই নিৰীহ সেই শিৱসাগৰৰ সেই গগৈ প্ৰণৱ কুমাৰ গগৈ তেওঁৰ পৰিয়ালৰ কি অৱস্থা আছে অসমৰ ৰাইজে সকলোৱে জানে এতিয়া বাৰম্বাৰ প্ৰেছ বিজ্ঞপ্তি দি এনেধৰণে ভাবুকি দি তেওঁ কি প্ৰমাণ কৰিব বিচাৰিছে বা কি কথা ক'ব বিচাৰিছে সেইটো কিন্তু নিশ্চিতভাৱে অসমৰ ৰাইজৰ আগত কোৱা উচিত আৰু ক'ৰবাত নহয় ক'ৰবাত যদি তেওঁৰ কথা যুক্তি আছে অসমৰ ৰাইজে তেওঁ সমৰ্থন দিব আৰু যদিহে যুক্তি নাই তেতিয়াহ'লে অসমৰ ৰাইজে তেওঁ সমৰ্থন নিদিয়ে এই কথা স্পষ্টতাৰে কোৱা উচিত কাৰণ 30টা বছৰৰ হিংসাৰ যি দাবানল অসমৰ ৰাইজে দেখিছিলে মই নিজক যদি পৰাগমণি আদিত্য মই নিজক উদাহৰণ দি কওঁ মই যেতিয়া সৰু আছিলোঁ 90 দশকত সেইখিনি সময়ত অসমৰ কি পৰিস্থিতি আছিলে 15 আগষ্ট আৰু 26 জানুৱাৰীৰ আগত ঘৰৰ পৰা মোৰ মা দেউতা ওলাই যাব পৰা নাছিলে কাৰণ ক'ৰবাত গ'লে মানুহ মৰি যাব নেকি উভতি আহিব নোৱাৰে এনেকুৱা ধৰণৰ এটা পৰিৱেশ আছিলে অসমত
সেই পৰিৱেশৰ পৰা আজি এটা শান্তিময় পৰিৱেশ আহিছে এতিয়া উদ্দেশ্যটো যদি আকৌ 20 বছৰৰ পাছলৈ লৈ যোৱাৰ তেওঁৰ উদ্দেশ্য মই নাজানো কিন্তু তেওঁৰ যদি সেই উদ্দেশ্য আছে সেই উদ্দেশ্যটো তেওঁ ক'ব লাগে কিন্তু এই মুহূৰ্তত এটা জাতি যি এটা বেলেগ দিশলৈ আগবাঢ়িছে সেই জাতিটোক বাৰম্বাৰ এনেধৰণে প্ৰশ্ন কৰি বা বাৰম্বাৰ এনেধৰণে কথা কোৱাৰ কি যুক্তি আছে সেইটো যুক্তিযুক্ততা দিয়ক যদি যুক্তিযুক্ততা আছে তেতিয়াহ'লে নিশ্চিতভাৱে ক'ৰবাত নহয় ক'ৰবাত তাৰ অসমৰ ৰাইজে সেই কথা প্ৰমাণ কৰিব বা হেৰি কৰিব কিন্তু এই মুহূৰ্তত প্ৰত্যেকজন অসমবাসীয়ে এইটোৱে কামনা কৰি আছে যাতে এই দুটা পৰিয়ালৰ মানুহৰ মুখতে হাঁহি উভতি আহক প্ৰত্যেকজন অসমবাসীয়ে এই মুহূৰ্তত এইটো কথাই কৈ থাকে যে এই দুটা পৰিয়ালৰ যিসকল কণ ল'ৰা ছোৱালী আছে তেওঁলোকৰ মুখলৈ হাঁহি উভতি আহক আৰু এই কণ ল'ৰা ছোৱালীকেইটাৰ যাতে জীৱনৰ মুখৰ হাঁহিটো কোনো কাৰণতে যোৱাৰ কাৰণ অন্য কোনো হ'ব নালাগে তাৰ প্ৰত্যেকজন অসমবাসীয়ে এইটো কথা বিচাৰি আছে আৰু সেই গতিকে আমিও অনুৰোধ জনাম আমাৰ টাইমেটৰ ফালৰ পৰা আমি ক'ম যে ক'ৰবাত নহয় ক'ৰবাত যদি এইটো বিষয়ে কিছু চোৱা চিতা কৰিব পৰা যায় খুব ভাল হ'ব কাৰণ এইটো এই কাৰণেই যে এইসকল একেবাৰে খাটি খোৱা নিজৰ জীৱনটো সাধাৰণভাৱে চলাই থকা লোক এই সাধাৰণভাৱে জীৱন চলাই থকা লোকৰ জীৱনৰ প্ৰতি যদি ভাবুকি আহে তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত ই কিন্তু ইমান সমীচীন নহ'ব আৰু পৰেশ বৰা ডাঙৰীয়া আপুনি যেনেকৈ এজন অসমীয়া আমি যেনেকৈ একোজন অসমীয়া তেনেকৈ এই অসমীয়া পৰিয়ালটোৰ তেওঁলোকে কেনে দুখত আছে দুখত তেওঁলোকে কি ধৰণে ভাগি পৰিছে সেই কথা আপুনি এবাৰ শুনক এবাৰ অনুভৱ কৰক উপলব্ধি কৰক বিভিন্ন সময়ত আপোনালোকৰ সিদ্ধান্তই অসমত এক বিষম পৰিস্থিতিৰ সৃষ্টি কৰিছে হিন্দী চিনেমা বন্ধ কৰাৰ নামত চিনেমা হলৰ ওপৰত যি ঘটনা সংঘটিত হ'ল অসমৰ চলচ্চিত্ৰ উদ্যোগটোক ভৱিষ্যতলৈ জীৱনৰ বাবে মাধমাৰ সোধাই থৈ গৈছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ গুলীবৰ্ষণ হত্যা আজি বহু হত্যা অসমত তালিকা আছে য'ত আজি আপোনালোকে একে আশাৰে আমাৰ ভুল হৈছিল বুলি কোৱাৰ কোনো বিকল্প নোহোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে আপোনালোকে এতিয়া সতীৰ্থক পুৰণা সতীৰ্থক দুখ দি এনে হত্যাৰ পৰা দায় সাৰিবলৈ বিচাৰে আঁতৰিবলৈ বিচাৰে কিন্তু সেইটোৱেই কথা নহয় এনেধৰণৰ ঘটনা হৈ থাকিব নোৱাৰে এবাৰ উপলব্ধি কৰক এই পৰিয়ালটো চাওক শোকত ভাগি পৰিছে তেওঁলোকৰ দুৰ্দশা তেওঁলোকৰ ভুল কি পত্নী মাতৃ কন্যা পিতৃ আত্মীয়বৰ্গৰ কি ভুল Kan dia buat apa ni kan? Saya tak tahu buat. Dia ada kuasa kuasa pernah tahu mana kuasa.